হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 মেথামেটিক্সৰ চেপ্টাৰ নম্বৰ 2 চেপ্টাৰৰ নামটো হৈছে এৰিথমেটিক প্ৰগ্ৰেশ্যন। সপ্তম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 2 অধ্যায়ৰ নামটো হৈছে পাটীগণিতীয় ৰাশি। আজিৰ ভিডিঅ'ত আমি এইটো অধ্যায়ৰ ৱৰ্কশীটত 2.4 কৰি চাওঁ অহা 2.4 আমি সমাধান কৰিম। ইয়াৰ আগৰকেইটা আমি ৱৰ্কশীটত আগৰ ভিডিঅ'বোৰ আমি সমাধান কৰি থাকিছোঁ, তোমালোকে সেইখিনিও চাই ল'বা। আৰু পূৰ্বৰ দৰে আমি সমাধানবোৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আৰু ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ উপযোগীভাৱে আমি সমাধানখিনি উলিয়াম। আহা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱৰ্কশীটত 2.4 কৰি চাওঁ অহা 2.4 প্ৰথম প্ৰশ্নটো আহিছোঁ, এক্সপ্ৰেছ দ্য ফলোয়িং এৰিথমেটিক এক্সপ্ৰেছন ইন ডিটাৰমাইন দ্য ভেলু। তাৰমানে কি কৈছে যে তলৰ কথাখিনিক পাটীগণিতীয় ৰাশিত প্ৰকাশ কৰি মান নিৰূপণ কৰিবলৈ কৈছে। 1 নম্বৰ, অন দ্য অকেজন অফ ইণ্ডিপেণ্ডেন্ট ডে an essay writing was held in school where the maximum word limit given is 600. If a contestant wrote a 4-page essay of 110 words per page, how many more or less word did the contestant write than the allotted word? ঠিক আছে, আমি এটা অসমীয়াটো পঢ়োঁ। স্বাধীনতা দিৱস উপলক্ষে কোনো এখন বিদ্যালয়ৰ ৰচনা প্ৰতিযোগিতা ৰচনাৰ নিৰ্ধাৰিত শব্দৰ পৰিমাণ 600 দিয়া হৈছিল। যদি এজন প্ৰতিযোগীয়ে মুঠ 110টা শব্দকৈ 4 পৃষ্ঠা ৰচনা লিখে, তেন্তে প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ কিমান বেছি বা কম শব্দ লিখিলে? ঠিক আছে, এতিয়া চোৱা আমাক কি কৈছে, ইয়াতে এটা ৰচনা লিখা এছে ৰাইটিং কম্পিটিশ্যন এটা দিছে। তাতে কি দিছে আমাক ৰচনা লিখিব যিটো মানে শব্দ ৱৰ্ডৰ মানে সংখ্যাটো মেক্সিমাম কিমান 600 দিছে। ঠিক আছে, তো এজন মানুহে মুঠ 4 পৃষ্ঠাৰ, ঠিক আছে, এনেকৈ 4 পৃষ্ঠাৰ ৰচনা লিখিছে আৰু প্ৰতিটো পৃষ্ঠাত কিমানকৈ আছে, কিমানকৈ তেওঁ ৱৰ্ড লিখিছে 110টাকৈ, হয়নে? প্ৰতিটো কেইটা আছে 110টাকৈ। এনেকৈ যদি 110টাকৈ যদি লিখে, তেন্তে তেওঁ মুঠ কিমান হ'ল, আৰু মুঠ যিমান হ'ল সেইটো তেওঁলোকৰ যিটো নিৰ্ধাৰিত যিটো ৱৰ্ড 600 ভিতৰত 600তকৈ বেছি হ'ল নে কম হ'ল সুধিছে, আৰু 600তকৈ যদি বেছি হ'ল কিমান বেছি হ'ল, বা যদি কিমান কম হৈছে যদি কিমান কম হ'ল, সেইখিনি আমি এটা পাটীগণিতীয় ৰাশিত এৰিথমেটিক মানে এক্সপ্ৰেছনত আমি দেখাই পিনি মানখিনি আমাক উলিয়াবলৈ দিছে। ঠিক আছে, মই কৰি দিম। সলিউশ্যন, ঠিক আছে। নাম্বাৰ অফ ৱৰ্ড in per page, অকণমান ডাঙৰ কৰি দিম। ইজিকেল কিমান 110 words, ঠিক আছে। নাম্বাৰ অফ ৱৰ্ডছ ইন পাৰ পেজ, আকৌ নাম্বাৰ অফ পেজ টোটেল কিমান পৃষ্ঠা তেওঁ লিখিছিলে, নাম্বাৰ অফ পেজ ইজিকেল টু 4 পেজ, হয়নে? এতিয়া আমি কি উলিয়াব পাৰিম, এতিয়া আমি টোটেল ৱৰ্ডটো উলিয়াব পাৰিম, হয়নে? এৰিথমেটিক এক্সপ্ৰেছনত দেয়াৰফৰ টোটেল নাম্বাৰ অফ ৱৰ্ড ৰিটেন ইজিকেল টু কিমান, কি হ'বগৈ, এইটো আমাৰ 4 পূৰণ কি হ'ব 110 হ'ব, যাৰ মানটো হ'বগৈ 440 ৱৰ্ড, হয়নে? এতিয়া চোৱা, তোমালোকে মন কৰা 110টাকৈ লিখিলে, 10টা ৱৰ্ড লিখিলে, ঠিক আছে। মুঠ পেজ 4টা আছিলে, গতিকে মুঠ তেওঁ ৱৰ্ড কিমান হৈ গ'ল 440টা হৈ গ'ল, আৰু টোটেল ৱৰ্ডৰ যিটো ৱৰ্ড লিমিটটো আছিলে 600। তাৰমানে কি তেওঁ বেছি লিখিলে নে কম লিখিলে? কম লিখিছে, কাৰণ 600তকৈ 440টো সৰু। ঠিক আছে, এতিয়া আমি লিখিম টোটেল ৱৰ্ড লিমিট অফ এছে, ন এছেটো হৈছেনে, ইজিকেল টু 600 আছিলে, ঠিক আছে। আৰু ৱৰ্ড ৰিটেন, ঠিক আছে, কিমান লিখিলে তেওঁ 440টা লিখিলে। এতিয়া চোৱা আমি কি লিখিব লাগে, কিমান কম লিখিলে, হয় নাই? কম লিখিলে তেওঁ, আৰু কিমান কম লিখিলে তেওঁ উলিয়াব লাগিব
therefore আমি লিখিম total number of word less written কিমান কম লিখিলে ন written ঠিক আছে এইটো অন কৰোঁ ইজিকেলি কি হ'ব এটা এইটো বিয়োগ কৰিব লাগিব আমাৰ এইটো 0 হ'ল এইটো 6 হ'ল এইটো আমাৰ 1 হ'ল তাৰমানে তেওঁ কিমান কম লিখিলে 160টা ৱৰ্ড কমকৈ লিখিলে চাই লওক ঠিক আছে সেইখিনি এটা আমি অসমীয়া লিখি দিম সমাধান প্ৰতি পেজত ভালকৈ লিখিব লাগিব ন অকণমান হ'ব লৈছোঁ সমাধান প্ৰতি পৃষ্ঠাত শব্দ লিখিলে 110টা মুঠ পৃষ্ঠা ব্যৱহাৰ কৰিলে মুঠ পৃষ্ঠা ব্যৱহাৰ কৰিলে কিমান 4খন হয় নহয় 4খন এতেকে মুঠ সৰ্বমুঠ শব্দ লিখিলে ইজিকেলি কি হ'ব 4 × 110 ইজিকেলি কিমান 440 টা ঠিক আছে তাৰমানে ৰচনা তেওঁ কিমান লিখিলে ল'ৰাজনে 440টা শব্দৰ ৰচনা এখন লিখিলে ঠিক আছে এটা চোৱা শব্দৰ ৰচনাৰ নিৰ্ধাৰিত শব্দৰ পৰিমাণ আছিল কিমান 600টা ঠিক আছে 600টা আছিল এটা তেওঁতো লিখিলে 440টা তাৰমানে তেওঁ কম লিখিলে এটা কিমান কম লিখিলে এইটো লিখিব লাগিব হয় নাই এটা মুঠ আকৌ লিখিব লাগিব মুঠ শব্দ লিখিলে কিমান তেওঁ 440টা গতিকে এতেকে মুঠ কম শব্দ লিখিলে কিমান কম শব্দ লিখিলে তেওঁ ইজিকেলি কিমান হ'ব আমাৰ 160টা আছিল এই ইংৰাজীত আমি লিখিব লাগিব চাই ল দেই এটা আমাৰ ইংৰাজীটো চাই ল প্ৰথমতে এটা আমাৰ ইংৰাজীটো এটা আমাৰ অসমীয়াটো এটা আহিছোঁ কুৱেশ্যন নম্বৰ 2 Onu brought 3 boxes of orange from market. Each box contained 6 orange. He gave 5 orange to his sister and 2 orange itself. How many orange were left in his hand? অনুপে বজাৰৰ পৰা 3টা বাকচ কমলা কিনি ল'লে প্ৰত্যেকটো বাকচত 3টাকৈ কমলা আছে তেওঁ 5টা কমলা ভনীয়েকক দিলে আৰু 2টা কমলা নিজে খালে তেওঁ হাতত কিমান কমলা থাকিল ঠিক আছে গতিকে এইটো একে মানে 3টা বাকচ 3টা ঠিক আছে 3টা বাকচ এই প্ৰতিটো বাকচত কেটাকে আছে আমাৰ 6টাকে কি আছে কমলা আছে ঠিক আছে 6টাকে কি আছে আমাৰ ইয়াতে কমলা আছে হয়নে আৰু এই 6টা কমলা ভিতৰত আকৌ তেওঁ কি কৰিলে 5টা কমলা কি কৰিলে ভনীয়েকক দিলে আৰু 2টা কি কৰিলে নিজে খালে ঠিক আছে তাৰমানে তেওঁ কেটা কমলা অপচয় কৰিলে মানে খাই খতম কৰিলে 7টা এটা এই টোটেল এই 6টা কমলা মুঠ যিমানটা কমলা আছিলে তাৰে 7টা যদি খালে তেওঁ থাকিলে কিমানটা কি চাওক মুখৰ আগত ওলাই আছে 6টাকে 18টা কমলা হ'ল 18টাৰ 5টা ভনীয়েকে খালে থাকিলে কেটা আমাৰ 13টা থাকিলে নিজে খালে 2টা থাকিলে কেটা 11টা গতিকে এই 11টাকে আমি এটা উলিয়াই দেখাব লাগিব একেবাৰে সিম্পল সলিউশন number of orange in per box is equal to 6 so number of
বক্সেছ কিমান বক্স আছিলে 3 therefore total number of orange is equal কি হ'ব 3 into 6 is equal to 18 হ'ব মানে তেটো ওচৰত মানে অৰূপৰ ওচৰত কেইটা কমলা আছিলে 18টা আছিলে ঠিক আছে orange gave to sister ভনীয়েকক কিমান দিলে 5টা হয়নে 5টা দিলে ভনীয়েকক আৰু নিজে খালে orange eat by অৰূপ নে অনুপ ন নামটো অনুপ ঠিক আছে 2 therefore total number of orange 8 orange মুঠ কিমান খালে মুঠ কিমান খাই দিয়া হ'ল ভনীয়েকক দিয়া নিজে খোৱাৰ পিছত 7টা ঠিক আছে এটা আমাৰ উলিয়াব লাগে কি আমাৰ উলিয়াব লাগে যে how many orange left therefore আমি লিখিম therefore total আচ্ছা এটো টোটাল হেড নাম্বার অফ অরেঞ্জ ইট হৈ গ'ল 7 টোটাল নাম্বার অফ অরেঞ্জ লেফট ইকুৱেল কি হ'ব মুঠ আছিলে 18টা তাৰে খালে 7টা থাকিলে কিমানটা 11টা 11 অরেঞ্জ ঠিক আছে এটো হ'ব আমাৰ 11 অরেঞ্জ এই দৰে আমি উলিয়াব লাগিব ইয়াকে আমি এতিয়া আমি অসমীয়া লিখিম সমাধান এটা বাকচৰ কমলা এটা বাকচত কমলা আছিল কিমানটা 6টা ঠিক আছে মুঠ বাকচ আছিল ছটা মুঠ বাকচ বা কচ আছে 3টা এতেকে বাকচ মুঠ নালাগে এতেকে মুঠ কমলাৰ সংখ্যা ইজ ইকুৱেল কি হ'ব 3 পূৰণ 6 ইজ ইকুৱেল টু 18টা ঠিক আছে ভনীয়েকক দিলে 5টা অনুপে নিজে খালে 2টা ঠিক আছে এতেকে ইয়াতে মুঠ কিমান হৈ গ'ল 7টা হৈ গ'ল এতেকে কমলা বাকি থাকিল ইজিক্যালি কি হ'ব 18 বিয়োগ 7 ইজিক্যাল টু ৰবা 18 - 7 ইজিক্যালি কি হ'ব 11টা কমলা বাস হেতু আৰু হেতু মই চাই ল ইংৰাজীটো আৰু এটা আমাৰ অসমীয়াটো হ'ব এতিয়া আহিছো কোৱেশ্চন নম্বৰ 3 A packet of rice costs ₹70 a bottle of mustard oil cost of ₹160 and packet of salt cost ₹20 how much money it will need to buy 4 packet of rice 3 bottle of mustard oil and 2 packet of salt ঠিক আছে এক পেকেট চাউলৰ দাম 70 টকা এবটল মিঠাতেলৰ দাম 160 টকা আৰু এক পেকেট নিমখৰ দাম 20 টকা 4 পেকেট চাউল 3 বটল মিঠাতেল আৰু 2 পেকেট নিমখ কিনিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব পাটিগণিত ৰাশিত প্ৰকাশ কৰা ঠিক আছে সো একে হ'ব সলিউশন আমি লিখিব লাগিব যে কষ্ট অফ 1 পেকেট কি আছিলে রাইস ইজ ইকুৱেল কিমান 70 रुपीस এটা চোৱা চাবা দেই এক পেকেট চাউলৰ দামটো আছিলে 70 টকা এটা কিমান পেকেট চাউলৰ কথা কৈছে 4 পেকেট গতিকে আমি লগল যাই দিছো
কষ্ট অফ 4 পেকেট ৰাইচ ইজিকেলি কি হ'ব যিমান আছে 4 লগত পূৰণ কৰিব লাগিব হয়নে নহয় ইজিকেলি কিমান হ'ব 280 rupees আচ্ছা তোমালোকে এইটো কাম কৰিব পাৰা এইটো ইয়াত থৈ দিছোঁ দেই একেদৰে আমি আকৌ কষ্ট অফ নেক্সট কি আছিলে আমাৰ মাষ্টাৰ অইল ঠিক আছে 1 লিটাৰ 1 bottle মাষ্টাৰ্ড অইল ইজিকেল কিমান 160 rupees গতিকে এটা কিমান বটলৰ কথা কৈছে 3 বটল কষ্ট অফ 3 bottle মাষ্টাৰ অইল ইজিকেল টু 3 into 160 যাৰ মানটো হ'ব 3 শূন্য 6 3 18 উকলিলে 1 3 গুণ 3 3 কে 4 480 rupees সেইটো উলিয়াল এইখিনি উত্তৰ উলিয়াওঁ ৰ'বা হৈ গ'ল যিহেতু আমাক পাতিব লাগিব নহয় একেদৰে এতিয়া আমাক নেক্সট কি আছিলে আমাৰ নিমখ আছিলে ন সল্ট পেকেট আছিলে কষ্ট অফ 1 পেকেট সল্ট ইজিকেল কি হ'ব এতিয়া আমাৰ 20 rupees এতিয়া আমাক কিমান পেকেট উলিয়াব কৈছে আমাক 2 পেকেট ন গতিকে কষ্ট অফ 2 পেকেট সল্ট ইজিকেল কি হ'ব 2 into 20 ইজিকেল কি হ'ব 40 এই আকৌ এইটো উলিয়াইছোঁ এইটো নাই এতিয়া আমি লিখিম ন therefore total cost মুঠ যিমান খৰচ এইটো কিমান হ'ব প্ৰথমটো আমাৰ 4 পেকেট কিবাৰ কাৰণে আমি কি পাইছিলোঁ 4 into 70 হয় নে নহয় প্লাছ এফালে 3 বটল মানে তেলৰ কাৰণে হৈছিলে 3 into 60 প্লাছ 2 into কি হ'ব 2 পেকেট নিমখ কাৰণে 20 হৈ গ'ল সেইটো এটা আমি উলিয়াম এই দুটা পূৰণ কৰিলে আমি পাইছিলোঁ কিমান 280 এই দুটা পূৰণ কৰি পাইছিলোঁ 480 আৰু এই দুটা আমি পূৰণ কৰি পাইছিলোঁ 40 এতিয়া আমি আচলকেইটা উলিয়াব পাৰিম এতিয়া গোটেইখিনি যদি যোগ কৰোঁ 440 লগত 0 হয় নহয় 4 12 8 পিছৰ খিনি অকলিলে 2 4 2 6 কে 6 2 8 800 rupees হৈছে সেইখিনি এতিয়া আমি এবাৰ চাই লোৱা তোমালোকে এইখিনি আকৌ আমি এতিয়া অসমীয়া মাধ্যমৰ কাৰণে সমাধান কৰি দিব লাগিব সমাধান 1 কিলোগ্ৰাম চাউলৰ দাম ইজিকেল কিমান আছিলে 70 টকা আৰু কিমান কিলোগ্ৰামৰ উলিয়াব লাগে প্ৰথমতে 4 কিলোগ্ৰামৰ ন এতেকে 4 কিলোগ্ৰাম চাউলৰ দাম হ'ব 4 পূৰণ 70 একেদৰে আমি আকৌ লিখিব লাগিব 1 বটল মিঠাতেলৰ দাম হৈছে আমাৰ কিমান 160 3 বটল উলিয়াব লাগে 3 বটল মিঠাতেলৰ দাম হ'ব 3 into 160 একেদৰে 1 পেকেট নিমখৰ দাম আছিল আমাৰ 20 টকা ঠিক আছে তো 2 পেকেট নিমখৰ দাম হ'ব আমাৰ 2 পূৰণ 20 এটাকে মুঠ খৰচ হ'ব ঠিক আছে মুঠ খৰচটো কি হ'ব 4 into 70 plus 3 into 160 plus 2 into 20 এগৰা কইলে কি হৈছিল আমাৰ 280 হৈছিল প্লাস ইয়া কইলে 480 হৈছিল আৰু ইয়া কইলে আমাৰ 40 হৈছিল গুটেগা যোগ কৰি পাইছিলো 800 টকা বাস এটো আছে ইয়াৰ অসমীয়াৰ সলিউশন এটি আইছো কোশ্চেন নাম্বার 4 there were down question no 120 books in book shelf 35 of books were taken out another 20 books were put in the shelf find the total number of book in the booklet in arithmetic expression এটা কিতাবৰ আলমাৰীত 120 খন কিতাপ আছিল তাৰে 35 খন কিতাপ উলিয়াই লৈ যোৱা হ'ল পুনৰ 20 খন কিতাপ আলমাৰীত ভৰোৱা হ'ল এতিয়া আলমাৰীত মুঠ কিমান কিতাপ থাকিব পাটিগণিত ৰাখি আমাক লিখিবলৈ কৈছে solution total number of
total number of book in book shelf. Book shelf is equal to কিমান আছিলে 120 হৈ গ'ল number of book taken out কিমান কেখন কিতাপ উলিয়ালে ন is equal to কিমান আছিলে 35 আকৌ number of book এটো again লিখিব পাৰো again number of book put in self এই অথনি self তো ভুল book self is equal to কিমান ভালে আকৌ 20 ঠিক আছে therefore total number of book remain no এইটো এটা arithmetic expression আমি কেনেকৈ দেখাম প্ৰথমতে আছিল 120 খন তাৰপৰে লিখি এখন 35 খন হলে আকৌ ভালে লিখি এখন 20 খন হেটো এনে নহয় এটো যদি আমি কৰো এতিয়া সৰি মই যদি এয়া পাইটো যদি বিয়োগ কৰো কিমান হ'ব তো হ'ব 85 হ'ব 80 নেকি 95 হ'ব সৰি আচ্ছা 85 হ'ব ন 85 প্লাস এটো হৈ গ'ল 20 আকৌ এটা যোগ কৰিলে 105 বুক হ'ব তাৰমানে মুঠ কিতাপ কেইখন থাকিব 105 খন কিতাপ থাকি যাব ঠিক আছে প্ৰথম 120 খন আছিল তাৰপা 35 খন উলিয়ালে আকৌ হুমালে 20 খন গোটেই কিতাপ মুঠ থাকিলে কিমান 105 খন চাই ল নেক্সট এটো আমি অসমত কৰিছো সমাধান চাবা দেই মুঠ কিতাপ আছিল 120 খন ঠিক আছে কিতাপ উলিয়াই লৈ যোৱা হল এখন উলিয়াই লৈ গ'ল প্ৰথমতে 35 খন আকৌ ঠিক আছে কিতাপ ভৰাই দিয়া হল 20 খন গতিকে আলমাৰিত কিতাপ থাকিল আমাৰ কিমান 120 খন আছে তাপা উলিয়ালে 35 খন উলিয়ালে মানে মাইনাস আকৌ ভৰালে মানে যোগ 20 ইজিক্যাল লিখান পালো 105 খন এইটো ইয়াৰ সমাধান ঠিক আছে এবাৰ দুইটা চাই লওঁ তো ইয়াৰ লগে লগে আমাৰ কোৱেশ্চন নম্বৰ 4 হৈ গৈছে আজিৰ আমাৰ ওয়াৰ্কশিটত সমাপ্ত হৈ গৈছে ভিডিওটো চাই কেনে পালে আমাক জনাবা কবা যদি ভুল ক্ষতি হৈছে জনাবলৈ নাপাহৰিবা যদি ভাল লাগিছে লাইক এটা কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ